Tahu kau nak, aku kini siapa? Kau malam bilang sulit apa dah? আমার দেউতার পূজা করিব নোৱাৰি দেউতা বৰ কষ্ট কৰি গুচি গলো ডাঙৰ দা Jasa kucing kotor, lagi moral pasal kotor. Pasal dia apa dia hantar? Apa itu? Dia dah punya kemudian dan dia kan manusia. Kami jadi kuana. মানুহবোৰ কিয় অহালেও ডাঙৰ দা কোনো নাহে পাহি কোনো নাহে মানুহবোৰে ভাবিছে দেউতাক কৰোণাত আক্ৰান্ত হৈ মৰিল আৰু সকলোৰে ভয় এই কৰোণাৰ ওপৰত কিজানি দেউতাৰ গাৰ পৰা বেমাৰটো সিহঁতৰ গালৈ যায় হ'ব দাদা ইমান কলো মানুহবোৰক ইমান কলো দেউতাৰ হাৰ্টৰ প্ৰব্লেম হাৰ্ট এটেক হৈ দেউতা মৰিছে কোনো বিশ্বাসেই নকৰে কি হ'ব দাদা দেউতাৰ সৎকাৰ কৰিবলৈ উপায় কি হ'ব মৰি যোৱা নাই নহয় আমি তিনিটা সন্তান জীয়াই আছো আন মানুহৰ দৰে আমিতো দেউতাৰ মৃতদেহটোৰ কাষৰ পৰা কৰোণাৰ ভয়ত পলাই যাব নোৱাৰো আমিয়ে কৰিম দেউতা সমাজ লাগে আমাৰ সমাজ কোনে আমাৰ বিপদত ৰং চাব বুলি আমি তিনি যাই দেউতা মহালৈ লৈ যাম মুখত কি কৰিবি আমি দেউতাৰ দেউতাৰ বিপদৰ ওপৰত সৰুবোৰ জাপি থাকি থকা দেউতাৰ চিতাৰ বিপদ চাই কওঁ দেউতা আমি সন্তানৰ দায়িত্ব পালন কৰিব মিছা নহয় বাসন্তী মিছা নহয় উত্তৰ দৰে সঁচা খবৰটো মই পাইছো কাললৈকে কৰোণাই আমাৰ ল'ৰাটোকো কাঢ়ি লৈ গ'লে আনকি খবৰ দিছে তাৰ মৃতদেহটো আমাক আনিব নিদিয়ে কৰোণাই প্ৰাণ কাঢ়ি লৈ যোৱা মৃতদেহবোৰক আদৰ কৰিব নিদিয়ে মৃতদেহৰ লগতে গাঁত খান্দি তাকো পুতি পেলাব মৰণক আনি দিওঁ তাৰ মুখখন মই চাবলৈ ৰবা হে বাসন্তী চৰকাৰৰ নীতি নিয়মবোৰ উলংঘা কৰি মই তাক দিল্লীৰ পৰা ইয়ালৈ লৈ আহিব নোৱাৰো নহয় বাসন্তীও ধৰি লোৱা কি আমাৰ প্ৰপাৰ্টি নহয় ভগৱানৰ প্ৰপাৰ্টি ভগৱানে লৈ বিপ্লৱ বাদল কিয় আহিছে বাদল কিয় আহিছে এই ঘৰখনৰ বতাহত কৰোণাৰ বীজাণু আছে তোৰ গাটো লাগি যাব যা যা হাতুৰি যা তই জানাই দিয়ালে যা হাতুৰি যা ঐ তেনেকৈ নকবি বিপ্লৱ গাঁৱৰ মানুহবোৰৰ দৰে মই ভয়াতুৰ নহয় দুৰ্যোগটো ভুগি আছোৱেই ইমান দুৰ্যোগ ভুগিছো যে আমাৰ দৰে সৰু সৰু মানুহবোৰক কৰোণাই মাৰি লৈ যোৱাই ভাল এৰা ঠিক কৈছ বাদল ময়ো ভাবো তেনেকৈ পেটত গামোচা বান্ধি মৰাতকৈ কৰোণাত পৰা বহুত ভাল
তাতকৈ ভাল হ'ব যদি মই কৰোণাত মৰি থাকো। চৰকাৰে ঘোষণা কৰা মতে অকালতে বিধৱা হোৱা মোৰ পাপৰিয়ে 2 লাখ টকা পাব। জীয়াই থাকোঁতেতো একো দিবই নোৱাৰিলো তাইক। মোৰ মৃত্যুৰ পিছতে তাই পাওক মোৰ এই দুৰ্ভগীয়া জীৱনটোৰ মূল্যখিনি। আজি নকৰিব বিপ্লৱ। এতিয়া এইবোৰ ভাবি একো লাভ নাই, বুজিছ? খুৰাৰ শ্ৰাদ্ধপিণ্ডৰ কথা চিন্তা কৰ। শ্ৰাদ্ধপিণ্ড, দেউতাৰ ৰাজ্য শ্ৰাদ্ধ, পিণ্ড দিব লাগিব নহয়। পিণ্ড, মৃতকৰ পিণ্ড। জীয়াই থাকোঁতেই দেউতাক বহুদিন লঘোণে ৰাখিলো। এতিয়া মৃত্যুৰ পাছত লঘোণে থাকিব পাৰিব দে? মৃতকৰ পিণ্ডটো সজাই দিবলৈ ঘৰখনত কুটকুৰ এটাও নাই। আনিছো মই চব লৈ আহিছো। দেউতাৰ শ্ৰাদ্ধ পাতিম নহয়, চব লৈ আহিছো। ভোজ পাতিম আমাৰ চোতালত। মানুহবোৰে খাবলৈ নাহিব পাৰে, নেলাগে আহিব। কুকুৰক খুৱাম, কাউৰীক খুৱাম। প্ৰসাদবোৰ চোতালত দলিয়াই দি কুকুৰবোৰক কম, খা খা খা, দেউতাৰ শ্ৰাদ্ধৰ প্ৰসাদ। নাখালে দেউতাৰ আত্মাই সুস্থ পাব। কলিয়াৰ দৰে কথাবোৰ নকবি দাদা। কিয় নকম? কিয় নকম? মই চব যোগাৰ কৰি আনিছো নহয়। মাৰোৱাৰী দোকানৰ দৰ্জা ভাগি লৈ আহিছো। কি? কুলিয়াটো নিদিয়ে নহয়, গতিকে চুৰ কৰি আনিছো। যা, চুৰ ডকাইত কৰাৰ বাহিৰে আমাৰ আৰু কি উপায় আছে? দাদা, তই ইমান তললৈ নামি গলি? ইমান তললৈ? পাহি, পাহি শুনিছ? পাহি শুনিছ? ই কি কৈছে তই শুনিছ? দেউতাৰ শ্ৰাদ্ধ পাতিবলৈ চুৰ কৰিছে, চুৰ। ঠিকেই কৰিছে দাদা। মই যদি পুৰুষ হলোহেঁতেন, তহঁতৰ এই অৱস্থাত চাই ডকাইত কৰিলোহেঁতেন। সমাজখনক বুজাই দিলোহেঁতেন আমিবোৰ মানুহ, আমাৰ পেটতো ভোক আছে। পাহি, পাহি, তোমালোকৰ হৈছে কি বাৰু কচোন? হৈছে বাদল দা, দুখবোৰে ঘৰখন এনেকৈ মোহাৰিছে, সকলোৰে মগজবোৰত গুৰি জ্বলিব ধৰিছে। দুটাকৈ পুত্ৰ সন্তান থকাৰ পাছত দেউতাৰ শ্ৰাদ্ধ পাতিবলৈ আজি হাহাকাৰ কৰিব লগা হৈছে। দেহটোৰ মূল্যখিনি তহঁতৰ হাতত তুলি একেলগে পাতি এফালে দেউতাৰ আদ্য শ্ৰাদ্ধ, আনফালে মোৰ সতীত্ব শ্ৰাদ্ধ। দাদা, ইমান নীলাজ কথা কবলৈ হয়, ইমান নীলাজ কথা কব। পাগলী নাপায়, নেপায় পাগলী, নকবি নাপায়। পাহি মাজনী, খবৰটো পাইছে নহয়? পৰহিলৈ দেউতাৰ শ্ৰাদ্ধ। মানুহবোৰ কোনো অহা নাই খবৰ লবলৈ। সকলোৰে ভয়, কিজানি আমাৰ ঘৰলৈ আহিলে কৰোণাৰ বীজাণু লাগি যায়। মই তোমালোকৰ খবৰ লবলৈ অহা নাই, খবৰ এটা দিবলৈহে আহিছো। কি খবৰ মা? বিয়াৰ দিনটো ঠিক হ'ল চাগৈ? দুদিনমান ৰনে ফোন কৰা নাই। ঘৰখনৰ দুৰ্যোগৰ কথাবোৰ ময়ো জনোৱা নাই। আনকি ৰনে পিন্ধাই যোৱা এই আঙুঠিটো ফালেও মই চাবলৈ সময় পোৱা নাই। বিয়াৰ দিন ফিক্স হোৱা খবৰটো যদি সি পাইছে, হয়তো আনন্দত বলিয়া হৈ পৰিছে। মোক লগ পাবলৈ তাৰ মনটোৱে হয়তো হাহাকাৰ কৰি ফুৰিছে। ৰবা মাজনী, সি আৰু তোমাক লগ কৰিব নাহে। কিয় মা? দেউতাৰ দৰে কিয় আমাৰ প্ৰপাৰ্টি নাই বুলি মোক পাহৰিছে নহয়? সেইবোৰ একো নহয় মাজনী, আঙুঠিটো খুলি দিয়া। কিয় মা? ৰনে ইমান মৰমত পিন্ধোৱা আঙুঠিটো মই কিয় খুলিম? কাৰণ ইয়াৰ মূল্য এতিয়া তোমাৰ ওচৰত নাই। এইবোৰ আপুনি কি কৈছে? একো বুজা নাই। ঠিকেই কৈছো। ৰণৰ অবিহনে এই আঙুঠিটো বুজা তুমি বহন কৰিব নোৱাৰিবা। কি ক'লে মা? মাজনী কৰোণাত আক্ৰান্ত হৈ ৰন আমাৰ মাজৰ পৰা হেৰাই গ'ল। কি কৰে? কি কৰে? কি কৈছে এইবোৰ?
এবার কি শুনালে আপুনি? কি খবৰ দিবলৈ আহিল আপুনি? কিমান ধৈৰ্য ধৰিম চাওক, কিমান ধৈৰ্য ধৰিম? হে ভগৱান, তাইৰ কপালৰ সেন্দুৰকণ দিবলৈ ৰং আৰু নাহে। তাই কেনেকৈ ধৈৰ্য ধৰিব? কেনেকৈ? কি হৈ গ'ল? আমার সপন যখন সব ধ্বংস হয়ে গেল, মন্ত্রী 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 তুই কি করলি মন্ত্রী? তুই কি করলি? ঠিকই করলাম। কি করলি এখন? তোমাকে দুঃখ নকৰে দাদা। নলৰ লগত মই শান্তিৰে থাকিবই। Mandi.